বৰ্তমান চৰকাৰখন ইমানেই ঋণগ্ৰস্ত হৈছে যে চৰকাৰে যিবোৰ সম্পত্তি ৰাজহুৱা সম্পত্তি চৰকাৰে ৰাজহুৱা ধনৰ পৰা ৰাজহৰ পৰা যিবিলাক নিৰ্মাণ কৰিছিলে সেই নিৰ্মাণ কৰা সম্পত্তিবিলাক এতিয়া চৰকাৰে যে লিজত দিবলগীয়া হৈছে। এই হ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নমুনা। শেহতীয়াকৈ গুৱাহাটীত জ্যোতি বিষ্ণু কলাক্ষেত্ৰ নামৰ যিটো কলাক্ষেত্ৰ ইতিমধ্যে নিৰ্মাণ কৰিছিলে 100 কোটি টকা ব্যয় কৰি, সেই কলাক্ষেত্ৰটো 54.26 কোটি টকা তেতিয়া 5 বছৰৰ বাবে লিজত দিবলৈ তেওঁলোকে নিবিদা আহ্বান কৰিছে। এই যে ৰাজহুৱা পুঁজিৰে অসমৰ মানুহৰ ৰাজহৰে তেওঁলোকে সংগ্ৰহ কৰি 100 কোটি টকা ব্যয় কৰি তেওঁলোকে যে এই ধৰণৰ কাম কৰে তাৰ কথাটোৱে প্ৰমাণ কৰে যে চৰকাৰখন দেউলীয়া। তাৰ দ্বিতীয় উদাহৰণটো হ'ল যে এইখন চৰকাৰে শিক্ষা বিভাগত যি বাজেট নিৰ্ধাৰণ কৰি দিছিলে যোৱা 25-26 বিত্তীয় বৰ্ষৰ বাবে, সেই বাজেটত স্কুলীয়া ছাত্ৰ ছাত্ৰীক কপাহী সূতাৰ কাপোৰ দিব পৰাকৈ তেওঁলোকে বাজেট প্ৰস্তুত কৰা নাছিলে, যাৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই অকপতে অকমন্যৰ দৰে স্বীকাৰ কৰিছে যে তেওঁ ছাত্ৰ ছাত্ৰীক কপাহী সূতাৰ কাপোৰ ইউনিফৰ্ম দিব নোৱাৰে কাৰণ তেওঁ বাজেট নাই। বাজেট নোহোৱা বিষয়টো আপোনালোকে সকলোৱে জানে। বাজেট নথকাকৈ বেলেগ বেলেগ কাম কৰিব পাৰে, বাজেট নথকাকৈ বিধায়কৰ দৰমহা বঢ়াই দিব পাৰে, বাজেট নথকাকৈ তেওঁলোকে হেলিকপ্টাৰ লৈ ষ্টাৰ্টআপ প্লেন লৈ পেলাই তেওঁলোকে ফুৰিবলৈ যাব পাৰে। কিন্তু বাজেট নাই কাৰণেই দুখীয়া ছাত্ৰ ছাত্ৰীক তেওঁলোকে 70% তেওঁলোকে পলিষ্টাৰ কাপোৰ পিন্ধাই পেলাই গৰমত তেওঁলোকে ক'ব পাৰে। এই হ'ল আমাৰ অকমন্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ভাষ্য। আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ আৰু মূল বিষয়লৈ আহিবৰ কাৰণে মই মীৰা বৰঠাকুৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।